নমস্কাৰ ষ্টৰী টেললৈ স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো মনিকা দেৱীৰ গল্প কাকিনী পুৰুষজন সাজু পত্নীক সি আহ্বান কৰিছে কথাৰে নহয় পত্নীক পাবলৈ পুৰুষে কথা খৰচ নকৰে আচলতে আহ্বান কৰাৰো দৰকাৰ নাথাকে পত্নীয়ে অন্তৰ্যামী হৈ বুজিব লাগে স্বামীৰ আৰোহণৰ ইচ্ছাৰ কথা আৰু এয়াটো নিশাৰ বিছনা বুজি নোপোৱাৰ কথাই নাহে কিন্তু এই যুক্তিবিলাক সজাই চাবলৈ পুৰুষজনৰ মগজু এই সময়ত শীতল হৈ থকা নাই গৰম উঠিছে গোটেই দেহতে দেই পুৰি নিয়া উত্তাপ পুৰুষজনে সঘনাই বাগৰ সলাইছে বিছনাখন কঁপি উঠিছে বাৰে বাৰে এই কম্পনতো সুস্থিৰ হৈ থাকিব পাৰেনে এটা তেজমঙহৰ জীয়া শৰীৰ যেন এচটা কাঠহে পৰি ৰৈছে তাৰ ওচৰত হতো কাঠেই নিচ্ছল নিষ্প্ৰাণ এডোখৰ কাঠ হৈ পৰিছে নাৰীগৰাকী যন্ত্ৰণাই কাঠ কৰি পেলাইছে মানুহজনীক চিত হৈ তাই শুব পৰা নাই একাতি হৈ শুবলগীয়া হৈছে পিঠিখনত হেৰা পাতি উঠিছে এছাৰিৰ কোবৰ তেজ মোৱা দাগ উধাই মুধাই কোব সোধাইছে গিৰিয়েকে আজি হালোৱা লৰুডাল ছিগি যাব লাগিছিল চিগু চিগু হৈছিলেই কি জানি মনত পৰিলে এতিয়াও জিকাৰ খাই উঠে দেহ তাৰ পিছতো কাঠ নহয় কি হ'ব লাগে উতলা প্ৰজাপতি খঙতে তাই দাঁত কৰছে পুৰুষজনেও দাঁত কৰচিছে প্ৰচণ্ড খঙত দুপৰীয়াৰ খংটোৱে আকৌ উক দি উঠিছে তাৰ দুপৰীয়া বাৰু কলহৰ পৰা পানী বাকি গিলাচটো ভৰাওঁতে তাইক অলপ সময় লাগিছিল এতিয়াতো সেই আয়োজনৰো কোনো দৰকাৰ নাই ভৰি আছেই তাই উপচি আছে শৰীৰ আগবঢ়োৱাৰহে কথা নাই তাই অকণো আগ্ৰহ দেখুওৱা নাই এই ডেমাকি সহ্য কৰি থাকিব পাৰিনে কি কৰা যায় আকৌ প্ৰহাৰ কৰিব তাইক কোবে প্ৰতি হাত পৰি আহিব দেহত উঠা পিৰপিৰণি না সেয়াও আৰু সম্ভৱ নহয় Sample complete. Ready to continue?